ফুটবল পৃথিৱীৰ সবাতোতকৈ জনপ্ৰিয় খেল হ'লেও কিন্তু আমাৰ ভাৰতত ফুটবলৰ জনপ্ৰিয়তা অইন দেশৰ তুলনাত বহুত কম। ভাৰতত ক্ৰিকেটক যিমান গুৰুত্ব দিয়া হয় হয়তো সেইখিনি গুৰুত্ব আমি ফুটবলক নিদিওঁ। হয়তো আমি ভবামতে ভাৰতীয় ফুটবল টীমটোৱে খেলিব পৰা নাই। তথাপিও কিন্তু আগৰ তুলনাত বৰ্তমান টীমটোৰ প্ৰদৰ্শন বহুখিনি উন্নত হৈছে। ৰেংকিঙৰ ক্ষেত্ৰতো বহুখিনি আগুৱাইছে আৰু ইয়াৰ মূলতে হৈছে সুনীল ছেত্ৰী। হয়, বৰ্তমান টীমটোৰ উন্নত প্ৰদৰ্শনৰ মূল মানুহজনে হৈছে ইণ্ডিয়ান ফুটবল টীমৰ বৰ্তমানৰ কেপ্টেইন, ইণ্ডিয়ান ফুটবলৰ লিজেণ্ড সুনীল ছেত্ৰী। তথাপিও কিন্তু আমাৰ মাজৰ বহুতে সুনীল ছেত্ৰীৰ বিষয়ে নাজানো। তো আজিৰ ভিডিঅ'টোত সুনীল ছেত্ৰীৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। সুনীল ছেত্ৰীৰ জন্ম হৈছিল 1984 চনৰ 3 আগষ্ট তাৰিখে তেলেংগানাৰ এখন সৰু চহৰ চিকন্দ্ৰাবাদত। তেওঁৰ পিতৃ কেভি ছেত্ৰী ইণ্ডিয়ান আৰ্মীত মেকানিকেল ইঞ্জিনিয়াৰ আছিল আৰু মাতৃ সুশীলা ছেত্ৰী। তেওঁৰ পিতৃয়ে ইণ্ডিয়ান আৰ্মীৰ হৈ ফুটবল খেলিছিল আৰু তেওঁৰ মাতৃ আৰু যমজ ভণ্টীয়েও নেপালৰ নেশ্যনেল ওমেন্স টীমৰ হৈও ফুটবল খেলিছিল। সুনীল ছেত্ৰীয়েও সৰুৰে পৰা ফুটবল খেলিছিল আৰু 2002 চনত মোহন বাগানৰ হৈ প্ৰথম প্ৰফেশ্যনেল ফুটবলত খোজ পেলায় আৰু প্ৰথমটো ছিজনত তেওঁ 4টাকৈ গ'ল স্ক'ৰ কৰে। ইয়াৰ পিছত 2005-06 ছিজনৰ বাবে সুনীল ছেত্ৰী জগজিৎ কটন এণ্ড টেক্সটাইল ফুটবল ক্লাবত অন্তৰ্ভুক্ত হয় আৰু প্ৰথমটো ছিজনত 3টা গ'ল স্ক'ৰ কৰে। ইয়াৰ পাছত তেওঁ সন্তোষ ট্ৰফীত দিল্লীৰ হৈ খেলি 2টাকৈ হেট্ৰিক কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আই লীগৰ প্ৰথমটো ছিজনত জগজিৎ কটন এণ্ড টেক্সটাইল ফুটবল ক্লাবৰ হৈ খেলি 7টা গ'ল স্ক'ৰ কৰে। ইয়াৰ মাজতে তেওঁ পাকিস্তানৰ বিৰুদ্ধে প্ৰথমে 2004ত ইণ্ডিয়া আণ্ডাৰ-20 আৰু 2005 চনত ছিনিয়ৰ ইণ্ডিয়ান টীমৰ হৈ ফুটবল খেলে। 2007 চনত সুনীল ছেত্ৰীয়ে ক্লাব ক্ৰিকেট আৰু নিজৰ দেশৰ হৈ কৰা উন্নত প্ৰদৰ্শনৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্লেয়াৰ অৱ দ্য ইয়াৰ এৱাৰ্ড পায়। পিছলৈ তেওঁ আৰু 5বাৰকৈ এই এৱাৰ্ড পায়। 2011, 2013, 2014, 2017 আৰু 2018ত। সুনীল ছেত্ৰী হৈছে বৰ্তমান খেলি থকা পৃথিৱীৰ সকলো ফুটবলাৰৰ মাজত দ্বিতীয় সবাতোতকৈ বেছি ইণ্টাৰনেশ্যনেল গ'ল স্ক'ৰাৰ। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পিছতে তেওঁৰ স্থান। তেওঁ এতিয়ালৈ টীম ইণ্ডিয়াৰ হৈ খেলা 115খন খেলত 72টা গ'ল স্ক'ৰ কৰিছে। 2015 চনত ISLৰ বাবে তেওঁক মুম্বাই চিটি FCয়ে 1,20 লাখত নিজৰ দলত লয় আৰু তেওঁ হয় ISLৰ ইতিহাসত সবাতোতকৈ দামী ইণ্ডিয়ান ফুটবলাৰ। ISLৰ সেইটো ছিজনত তেওঁ নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰে আৰু ISLত হেট্ৰিক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰে। সেইটো ছিজনত তেওঁ 4খন মেটছত মুঠ 6টা গ'ল স্ক'ৰ কৰে। সুনীল ছেত্ৰীৰ প্ৰথম ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আছিল 2007 চনৰ নেহৰু কাপ, যিটোত ভাৰতে চেম্পিয়ন হৈছিল। সেইটো টুৰ্ণামেণ্টত সুনীল ছেত্ৰীয়ে 3টা গ'ল স্ক'ৰ কৰিছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈ তেওঁ টীম ইণ্ডিয়াৰ বাবে বহুতো কৰিলে, যাৰ বাবে তেওঁক 2011 চনত অৰ্জুন বঁটা আৰু 2019 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। তেওঁ এতিয়ালৈ ইণ্ডিয়াৰ লগতে ইণ্ডিয়াৰ বাহিৰত বিভিন্ন ক্লাবৰ হৈ খেলিছে, যেনে মোহন বাগান, JCT, মুম্বাই চিটি FC, বেংগালুৰু FC, ডেম্পো, ইষ্ট বেংগল, কেনচাছ চিটি। হয়তো লাহে লাহে সুনীল ছেত্ৰী কেৰিয়াৰৰ শেষ পৰ্যায়ত উপনীত হৈছে। তেওঁ ইণ্ডিয়ান ফুটবলৰ বাবে যিখিনি কৰিলে তাৰ বাবে তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। গতিকে আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।